হেল্ল' ভাই লোক ৰিভিউ লৈ আহি গ'লো আজি একেলগে একদম 3টা মুভি ৰিভিউ দিম দেই। প্ৰথম হৈছে থাণ্ডাৰবল্ট, তাৰপিছত আপোনাৰ হিট 3 আৰু ৰেড 2। ঠিক আছে, সময় পোৱা নাছিলোঁ আৰু মুভি ইমান ওপৰা-ওপৰি আছিলে, একেলগে চব চাই মেলি এটা ভিডিঅ'তে এটা ৰিভিউ দিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। ফাৰ্ষ্ট মই যদি কওঁ, মুভিটো হৈ গ'ল থাণ্ডাৰবল্ট। আপোনাৰ হলত লাগি আছে আৰু মানে থাণ্ডাৰবল্টটো চাই ডাইৰেক্ট এটা কথা ক'ম, মাৰ্ভেলৰ কামবেক হৈ গৈছে। ঠিক আছে, মানে গম পাইছে মাজতে বহুতখিনি মাৰ্ভেল মুভিজ একদম মানে বহুত বেয়া আৰু ৰিভিউজবোৰ পাইছিলে আৰু ফ্লপ গৈছিলে, বাট থাণ্ডাৰবল্টছ মানে সেইটো পুৰা কৰি দিয়ে। ঠিক আছে, আৰু ফেজ 5ৰ এইটো শেষ হৈ গ'ল। ফেজ 5 যদি গম পাইছে মাৰ্ভেলৰ লগত আপোনালোকে জড়িত আছে, থাণ্ডাৰবল্টছৰ লগত ফেজ 5 খতম হৈ গ'ল। এতিয়া নেক্সট ডাইৰেক্ট ফেজ 6 আৰম্ভ হ'ব। আৰু থাণ্ডাৰবল্টৰ যদি কথা ক'ব যাওঁ, ভাই হোৱাট এ ষ্টৰি, মানে ষ্টৰি লাইন হৈ গ'ল, একশ্যন হৈ গ'ল। মুভিখন আপোনাক মানে ষ্টাৰ্টিঙৰ পৰা লৈ এণ্ডিংলৈকে আপোনাক পুৰা এংগেজ কৰি থয়। মুভিখন সেইকাৰণে বেছি ভাল লাগে। ঠিক আছে, থাণ্ডাৰবল্টছত যিমানখিনি কেৰেক্টাৰ আছে চবে কেনেকুৱা বেলেগ বেলেগ থাকে, কেনেকুৱা সিহঁতি একলগ হয়। ঠিক আছে, সেই একলগ হৈ কিনে সিহঁতৰ থাণ্ডাৰবল্টছটো নামটো কেনেকুৱা ফৰ্ম হয় সেইবোৰ যিটো দেখায় ষ্টৰিত, বেলেগ মজা লাগে। মই ষ্টৰিটো কৈ নিদিওঁ, ষ্টৰিটো আপুনি চাবলৈ কাৰণে মুভিটো চাব লাগিব। আৰু এটা ইয়াত মুভিখন বেছি ভাল লাগিলে মোৰ ইয়াৰ ভিলেনটোৰ কাৰণে। যেতিয়া এটা মুভিত ভিলেনৰ বেকগ্ৰাউণ্ড ষ্টৰিটো, তাৰ কাহিনীটো যেতিয়া অলপ ডিপ ইম্পেক্ট থাকে ন, তো এইটো বস্তু মুভিখন চাই বেছি ভাল লাগে। চেম ইয়াতো হ'ল থাণ্ডাৰবল্টছ। ইয়াত যোনটো ভিলেন, সি মানে ভিলেন কেনেকুৱা হৈ যায়, কিয় হয়, যেতিয়া বেকগ্ৰাউণ্ড ষ্টৰিটো দেখায় ন, আপোনাৰ দিল খুচ হৈ যাব। ঠিক আছে, আৰু হলত মানে লাষ্টত এটা বস্তু ভাল লাগিলে, মানে ইমানে ভাল পালে চবে, লাষ্টত চবে তালি মাৰি দিছে মানে। তো সেইটো চাই মানে গম পালোঁ, বাহ, একচুৱেলি মাৰ্ভেল ইজ বেক মানে। থাণ্ডাৰবল্টছ আপোনাৰ নিয়েৰেষ্ট থিয়েটাৰ্ছ লাগি আছে। মুভিখন আপোনালোকে চাওক, বহুত ভাল পাব। বহুত বঢ়িয়া মুভি হয়, উইথ এ গুড ষ্টৰি লাইন আৰু গুড একশ্যন চিকুৱেঞ্চ। এনেকুৱা লাগিব একদম সেই কেপ্টেইন আমেৰিকা চিভিল ৱাৰ সেইটোৰ যেনেকুৱা একশ্যনবোৰ আছিলে ন, ষ্টৰি লাইন, সেইবোৰ চব ইয়াত এনেকুৱা পাব। ঠিক আছে, মই আৰু বেছি একো নকওঁ, আপোনালোকে যদি চাইছে চাওক। আৰু কি ক'ম আৰু, উইদাউট স্পইলাৰ ফ্ৰী মুভিখন চাওক। লাষ্টত খালি 2টা হেৰি আছে, আপোনাৰ পষ্ট ক্ৰেডিট চিন আছে, সেইটো কৈ দিছোঁ। সেইকাৰণে মুভিটো শেষ হোৱাৰ পাছতো ৰৈ থাকিব। ঠিক আছে, তো থাণ্ডাৰবল্টছৰ ৰিভিউটো ইয়াতে মই দিলোঁ। এতিয়া লৈ আহিছোঁ নেক্সট ৰিভিউটো হৈ গ'ল হিট 3 দ্য থাৰ্ড কেছ, য'ত আছে আমাৰ নেচাৰেল ষ্টাৰ নানী। আৰু মই কৈছোঁ নহয়, এই এক্টাৰটোৰ যিটো মানে নেম টেগত নেচাৰেল ষ্টাৰ লগাইছে ন, সেই প্ৰত্যেকটো মুভিত মানে সেই নেচাৰেল এক্টিং লৈ কিনে কিয় সেই টেগটো লাগিছে সি একদম প্ৰুফ কৰি দিয়ে। এটা মুভিটোত চিন এটা আছে য'ত মানে সি একদম এটা ট্ৰেইলাৰটো দেখাইছে হুইস্কি বটলত, য'ত তাৰ বডি কাট খাই যায়, তাত সেইটো হুইস্কিটো ঢালি তাৰপিছত গোটেই হুইস্কিটো ৰকে খাই যিটো বডি ৰিয়েকশ্যনটো দিয়ে ন, আপোনাক এনেকুৱা ফিল লাগিব যে আপুনি সেনেকুৱাই খাইছে নিচিনা। কি ক'ম আৰু, মানে আল্টিমেট আছিলে সেই চিনটো। আৰু মুভিটো যদি কথা ক'ব যাওঁ, আপোনালোকে যদি পাৰ্ট 1 পাৰ্ট 2 চাইছে তো গম পাব, হিট দ্য ফাৰ্ষ্ট কেছ, হিট দ্য ছেকেণ্ড কেছ, হিট দ্য থাৰ্ড কেছ হৈছে। ইয়াত টোটেল 6টা ফ্ৰেঞ্চাইজি ওলাব। এইটো থাৰ্ড ফ্ৰেঞ্চাইজি হয়, বাট ইয়াত নানী এজ অৰ্জুন চৰকাৰ কি ৰোল কৰিছে কৈছোঁ নহয়, দিল খুচ হৈ গ'ল। মানে তাৰ এক্টিং চাই মানে কি ক'ব আৰু। মানে মুভিটো আৰম্ভ হয় চিধা একদম নানীৰ যিটো এণ্ট্ৰি দেখায় আৰু তাক জেলত লৈ যায়। তাৰপিছত ষ্টৰি এটা আৰম্ভ হয়, কেলে সি জেলত গ'ল, কি নাই সেইটো দেখাবলৈ। তাৰপাছত ষ্টৰিটো আনভল্ভ হয়, মাৰ্ডাৰ আনফল্ড হয়। মুভিটো কিন্তু যেতিয়া আৰম্ভ কৰিব এনেকুৱা লাগে যে নানীয়ে মেইন ভিলেন নিচিনা। ঠিক আছে, সেইকাৰণে মানে মুভিটো আপুনি আৰু এংগেজ হৈ যায়। আৰু ইয়াত যিবোৰ একশ্যন দেখাইছে আৰু যিটো নানী মানে এটা ভাইলেণ্ট অৱতাৰ এটা লৈছে নহয়, সেই যেতিয়া মানে খং উঠে, তাক যিটো বস্তু ভাল নালাগে, যেতিয়া কি বুলি চিঞৰে নহয়, একদম মানে চানাটা এটা ফিল পাব মানে। আৰু সঁচাকে মুভিখন বহুত ভাল, বহুত ধুনীয়া ষ্টৰি লিখিছে। আৰু ইয়াত যিবোৰ মানে ভাইলেণ্ট মুভি বুলি কৈছে ন, একচুৱেলি ভাইলেণ্ট, একদম অপেন কাটি চব দেখাই দিছে। আৰু মুভিটোৰ মানে ক্লাইমেক্সৰ সময়ত লাষ্ট 30-40 মিনিটছ নানীৰ মানে এই ৰূপটো চাবলৈ মানে
বহুতে চাগে বিচাৰি আছিলে, কেলে কি সিটো বেছিভাগ ৰোমেণ্টিক মুভি কৰে, কিন্তু ইয়াত মানে সি যিটো ভাইলেণ্ট একদম গড় একশ্যন দেখাইছে, মানে মাজে মাজে মানুহ ফাইল দিছে, হাত কাটি দিছে, কিছুমান চিনছ বাৰু নকওঁ, মানে বহুত ব্ৰুটেল দেখাইছে, ঠিক আছে। আৰু যদি মানে ইয়াৰ ভিলেনটো ক'ব যাওঁ, একদম ফুডু ভিলেন দেখাইছে, সেইটো মুভিটো চালে গম পাব। বহুত ৰিভিউৰে ৰিভিল কৰি দিছে, বাট তেতিয়াও মই ৰিভিল নকৰাবলৈ মুভিটো চাওঁ। তাৰ বেক ষ্টৰি এটা দেখাব লাগিছিলে, যিহেতু নেদেখালে, কিয় সি এনেকা মানুহ মাছ মাৰ্ডাৰ কৰে, কি কৰে, সেইটো নেদেখালে, সেইটো দেখাব লাগিছিলে। কিন্তু এজ এ ভিলেন মানে সি অলপ ফিকা হৈ গ'ল, ঠিক আছে, অলপ হেভি ভিলেন, মানে কেৰেক্টাৰটো সি আৰু ভালকৈ পৰ্টে কৰিলে মুভিখন আৰু ভাল। বাট অল চেলিউট টু নানি এণ্ড হিজ এক্টিং, একদম মুভি এ ক্লাছ হয়। চ' আপোনালোকে নিজৰ সোনকালে ওচৰৰ থিয়েটাৰ্ছ গৈ হিট 3 দ্য থাৰ্ড কেছ এনজয় কৰক। আৰু এটা কথা, ইয়াতো কেমিঅ' আছে, ঠিক আছে। লাষ্টতে এটা মানে কি ক'ম আৰু, যিটো এণ্ট্ৰি এটা হয়, সেই কেমিঅ'টো মানে আপুনি চাবলৈ কাৰণে মানে হিট 1 আৰু 2 চাব লাগিব। আৰু এণ্ড ক্ৰেডিট চিনৰ পাছতো ইয়াত আৰু এটা পষ্ট ক্ৰেডিট চিন আছে। চ' সেইকাৰণে মুভিটো শেষ হোৱাৰ পাছতো অলপ দেৰি ৰৈ দিব। 4th কেছৰ এটা মানে ৰিভিল হয়, ঠিক আছে। ইমানটো কৰিলোঁ। এইটো হিট 3 দ্য থাৰ্ড কেছৰ ৰিভিউটো ইয়াতে সামৰিলোঁ। চ' নাম্বাৰ 3 হৈ গ'ল ৰেড 2, অজয় দেৱগন ষ্টাৰিং, ঠিক আছে। বলিউডৰ সেই চেম আগৰ নিচিনা প্ৰব্লেম, পাৰ্ট 1টো বহুত হেভি বনায়, তাৰপিছত সিহঁতি পাৰ্ট 2 বনাব যায়, ঠিক আছে। পাৰ্ট 1ত ৱাইফ বেলেগ থাকে, পাৰ্ট 2ত ৱাইফ বেলেগ হৈ যায়, কি ননচেন্স একো বুজি নাপাওঁ। মানে চিকুৱেল বনাইছোঁ তো কিছুমান বস্তু চেম থ'ব লাগে, যিটো অকল দৃশ্যম চিনেমাখন মানে সেইটো চাগে চাউথৰ ৰিমক বুলি মানে চেম টু চেম সেইকাৰণে ভালকৈ থ'লে চাগে। বাট এতিয়া ইয়াত আহি গ'ল নতুন ৰেড 2। ৰেড 2ত ইয়াত অপজিটত তাৰ ভিলেন আছে ৰিতেশ দেশমুখ, ঠিক আছে। গোটেই মুভিটোত ৰিতেশ দেশমুখকে যি মোক ভাল লাগিলে, ঠিক আছে। অজয় দেৱগনটো সেই চেম চুৱেগ, সেই মুভি ফাৰ্ষ্ট হাফটোতো প্ৰথম গান আৰু সেই নিজৰ মানুহজনীক দেখাওঁতে যায়, তাৰপিছত ছেকেণ্ড হাফৰ পাছত ৰেডবোৰ মাৰিব যায়। ভাই ৰেডৰ চিনেমা হয়, ৰেড ষ্টাৰ্টিঙৰ পৰা একদম হেভি ৰেড দেখাব লাগে। আপোনালোকৰ যদি স্পেচিয়েল 26 অক্ষয় কুমাৰৰ মনত আছে তো মানে কি মুভি আছিলে, মানে সেই মুভিটো সেই ৰেডৰ একচুৱেল ডেফিনেশ্যনটো কৰে স্পেচিয়েল 26ত। চ' সেই তাৰ মানে কি ক'ম, 10%ও আপুনি এই ৰেড 2ত নাপাব। ৰেড 1 হ'ব পাৰে বহুত বঢ়িয়া আছিলে, ৰেড 2টোত মানে সি এতিয়া কিমান 51 নে 52ত ৰেডটো মাৰিব যায়। বাট সেই ৰেডৰ সেই বস্তুটো মানে হাই পেলা লাগে ন, একদম মানে আপুনি থ্ৰিলটো মানে সেইটো আপুনি ৰেড 2ত মিছ কৰিব। চিনেমাখন বেয়া নহয়, বাট মানে সেই ৰেড 1ত যিটো মানে ক'ত আছে মানে সেই হেৰিটো থ'ব নোৱাৰিলে, অলপ ষ্টৰিটো চেম পেজ টাইপ লাগিলে আৰু অলপ শ্ল' লাগিলে। চ' ৰেড 2টো মানে মই হলত চাই কেনে মই সিমান এটা ভাল নালাগিলে, সঁচা কথা ক'ব গ'লে, ঠিক আছে। চ' এই ৰেডৰ ৰিভিউটো ইয়াতে সামৰিলোঁ। আৰু মোৰ 3টা মুভি ৰিভিউ আপোনালোকৰ স্ক্ৰীণত আপুনি চাই ল'ব, কোনটো মুভিটো মানে মোৰ ৰিভিউৰ লগত মিলিছে আপোনালোকে কমেণ্টছত জনাব, ঠিক আছে। আৰু মোৰ ৰিভিউটো চাই কেনেকৈ লাগিলে প্লিজ কমেণ্টছত জনাব। আৰু এই চেনেলটোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব। মই আৰু নতুন ৰিভিউজ লৈ আহি আছোঁ, ঠিক আছে। নেক্সট ভিডিঅ'লৈকে ৰৈ থাকক, তেতিয়ালৈকে বাই, লাভ ইউ, টেক কেয়াৰ।